সো হে গাইজ, সো আজি কথা পাতিম শিকাৰৰ বক্স অফিচ কালেকশ্যনৰ ওপৰত। যিহেতু শিকাৰখন ৰিলিজ হোৱা আজি প্ৰায় 6 নম্বৰ দিনে পাৰ হ'লহি আৰু বৰ্তমান কিমান কি ইনকাম কৰিলে, শিকাৰে কিমান কি কৰা নাই আজি তাৰ ওপৰতে কথা পাতিম। আৰু শিকাৰে নিজৰ ষ্টাৰ্টিঙৰ 3 নম্বৰ দিনলৈকে 1,05,00,000 ওপৰত ইনকাম কৰি দিছিলে আৰু সেইটো ইনকাম কৰি কিনে ৰবি শৰ্মাৰ যোনখন আহিছিল ৰঘুপতি, তাৰ ৰেকৰ্ডটো ভাঙি দিছিলে। কাৰণ ৰবি শৰ্মাৰ ডে ওৱানত মাত্ৰ ইনকাম কৰিছিল 17 লাখ নে 18 লাখ টকা আৰু শিকাৰে ডে ওৱানতে ইনকাম কৰিছিল 32 লাখ টকা। গতিকে অসমৰ ষ্টাৰ্টিঙত ইনকাম কৰা মুভিবিলাকৰ ভিতৰত শিকাৰ এতিয়া বৰ্তমান টপত আছে আৰু বাজেটৰ ভিতৰতো শিকাৰ যিহেতু চবতকৈ বেছি টপত আছে। আৰু বৰ্তমান 3 নম্বৰ দিনলৈকে যেতিয়া শিকাৰে 1 কোটিৰ ওপৰত ইনকাম কৰি লৈছে, কিন্তু তাৰপিছত অকণমান কমা দেখা গ'ল। যিহেতু 4 নম্বৰ দিনত শিকাৰে ইনকাম কৰিছিল 26 লাখ টকা আৰু 25 লাখ টকা ইনকাম কৰিছিল 5 নম্বৰ দিনত। আৰু তাৰপিছত 6 নম্বৰ দিনত শিকাৰে ইনকাম কৰিলে আকৌ 28 লাখ টকা। গতিকে প্ৰথমতে কমিলে, পিছত আকৌ বাঢ়িছে আৰু এতিয়া আকৌ উইকেণ্ড আহি আছে। যিহেতু শনিবাৰ আহি আছে, দেওবাৰ আহি আছে, গতিকে মানুহৰ অফিচ জীৱনত থাকিব আৰু তেতিয়াও চাগে আৰু গ্ৰথ হ'ব পাৰে, মেবি বা নহ'ব পাৰে। কাৰণ যিহেতু ৰাইজে এবাৰ এইখনক লৈ পেলাই ইমান এটা কথা পাতি থকা নাই, ইমান এটা ভাল পোৱা নাই ফিল্মখনক। আৰু এতিয়া চাওঁ কি হয় উইকেণ্ডত, কি হয়। উইকেণ্ড আহি আছে আৰু তাৰপিছত দুৰ্গা পূজাও আহি আছে। দুৰ্গা পূজাৰো আপোনালোকক শুভেচ্ছা জনালোঁ আগতীয়াকৈ। এতিয়া চাওঁ কি হয় কি নহয়, কিন্তু মোৰ লগা নাই যে শিকাৰখনে ৰবি শৰ্মাৰ যোনখন ৰঘুপতি আছিলে সেইখনৰ লাইফ টাইম কালেকশ্যনটো ক্ৰছ কৰিব পাৰিব। কিন্তু এতিয়ালৈকে বৰ্তমান শিকাৰখনে এতিয়ালৈকে 1,84 লাখৰ ওচৰা ওচৰি ইনকাম কৰি লৈছে আৰু যোনটো হাৰত শিকাৰখন গৈ আছে সেনেকৈ গৈ থাকিলে নিজৰ বাজেটটো বহুত জল্দি শিকাৰে ক্ৰছ কৰি দিব। কিন্তু সেইটোৱে আৰু ৰঘুপতিৰ লাইফ টাইম কালেকশ্যনটো ক্ৰছ কৰিব পৰা নাই নোৱাৰে, সেইটোহে চাবলগীয়া কথা। আৰু যিহেতু শিকাৰখনক বহুতে পজিটিভলিও লৈ আছে আৰু বহুতে নেগেটিভো কমেণ্ট কৰি আছে, গতিকে সেইটো আমি চাম লাইফ টাইম কালেকশ্যন কি হয় কি নহয়। কিন্তু বৰ্তমানলৈকে শিকাৰে ভালেই পাৰফৰ্ম কৰি আছে। যিহেতু যোৱাকালি 28 লাখ টকা ইনকাম কৰিছে, গতিকে ভালেই গ্ৰথ চলি আছে গোটেই অল অভাৰ দিয়া চাম। আৰু এতিয়া চাওঁ আজি কিমান ইনকাম কৰিলে, সেইটো মই নেক্সট ভিডিঅ'ত ক'ম বাৰুতে। গতিকে আপোনালোকে শিকাৰ চাবলৈ গ'ল নে নাই বা চাই পেলাই কেনেকুৱা পালে আপোনালোকৰ মন্তব্যটো কমেণ্টত দিব।